নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ সাধনা জীৱনৰ প্ৰকাশ এই চেনেলটোলে মই যোগা টিচাৰ ৰশ্মি চিৰিং ফুকন আহি আছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই উপলক্ষে মই আজিৰ পৰা আপোনালোকৰ সৈতে কিছুমান যোগাভ্যাস কৰি যাম মোৰ কিছুমান যোগৰ বিষয়ে নলেজ শ্বেয়াৰ কৰি যাম যেহেতু আমি জীৱনৰ ইতিবাচক দিশসমূহ নিৰ্বাচন কৰি এটা স্বাস্থ্যসন্মত জীৱন নিৰ্বাহ কৰিব পাৰো এই ক্ষেত্ৰত যোগাভ্যাসে আমাক বহুখিনি অৰিহণা যোগায় কাৰণ যোগাভ্যাস কৰিলে এক স্বাস্থ্যসন্মত আমি জীৱন গঢ়িব পাৰো আমাৰ শৰীৰটোৱে হৈছে আমাৰ প্ৰকৃত ঘৰখন যদি আমি বাহ্যিকভাৱে এখন ঘৰ নিৰ্মাণ কৰোঁ এই ঘৰটো তেতিয়াহে নিৰ্মাণ কৰিব পাৰিম যেতিয়া আমি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিম গতিকে মন আৰু শৰীৰ সুস্থ হ'লেহে এজন ব্যক্তি সদায় সুস্থ বুলি স্বাস্থ্যকৰ বুলি ক'ব পাৰো গতিকে আহকচোন আজি মই এটা বিষয় লৈ আহিছো এই বিষয়টো হৈছে sciatica pain sciatica এই পেইন আজিকালি দেখা পোৱা এক কমন ডিজিজ আৰু মই যিসমূহ ক্লাছ লৈছো এই ক্লাছসমূহৰ প্ৰায়ভাগ মানুহৰ মাজতে এই sciatica পেইন সমূহ মই পাওঁ আৰু তেওঁলোকক এই কেনেধৰণে উপশম মই কৰিছো তাৰ বিষয়ে আপোনালোকক মই শ্বেয়াৰ কৰিম আৰু সৰু সৰু দুটামান অভ্যাস মই আজি আপোনালোকক দেখুৱাই যাম sciatica এক যন্ত্ৰণাদায়ক পেইন যিসকলৰ হয় তেওঁলোকে মানে ভুগিবলগীয়া হয় এই বিষয়ত শৰীৰৰ আটাইতকৈ দীঘল নাৰ্ভডাল হৈছে sciatica হৈছে এক প্ৰকাৰৰ নাৰ্ভ পেইন আমাৰ মেৰুদণ্ডৰ তলৰ অংশৰ পৰা যিডাল sciatic নাৰ্ভ আমাৰ দুইফালে দুটা ভৰিয়েদি গৈছে ইয়াক sciatic নাৰ্ভ বুলি কোৱা হয় আৰু যেতিয়া sciatic নাৰ্ভত আমাৰ পেইন হয় তেতিয়া sciatica পেইন বুলি আমি কওঁ sciatic নাৰ্ভডাল আমাৰ সোঁফালেদি এই টপিনাৰ ফালেদি গৈ আমাৰ থাইছ অংশইদি গৈ আমাৰ ভৰি তলুৱাইদি গৈছে আৰু তেনেকৈ বাওঁফালেও আমাৰ হেডাল নাৰ্ভ গৈছে টপিনাৰেদি আমাৰ থাইছ অংশৰ পৰা ভৰি তলুৱাইদি গৈছে যেতিয়া সেই দুডাল নাৰ্ভত আমি পেইন অনুভৱ কৰোঁ তেতিয়া sciatica পেইন বুলি কোৱা হয় গতিকে এই sciatica পেইনৰ পৰা আমি কিদৰে ৰিলিফ পাব পাৰোঁ তাৰ বিষয়ে মই দুটামান এক্সাৰচাইজ দেখাই দিম আৰু এই ক্ষেত্ৰত আমি কি ধৰণে যোগে আমাক সহায় কৰে যোগাভ্যাসে সহায় কৰে তাক আজি দেখাম আৰু মই কওঁ যে সম্পূৰ্ণভাৱে যোগাভ্যাসে আমাক এই sciatica পেইনৰ পৰা আমাক কি কৰিব পাৰে উপশম কৰিব পাৰে গতিকে আহকচোন মই কি ধৰণে অভ্যাস কৰিম আপোনালোকক দেখুৱাম আপোনালোকে মোৰ লগতে কৰি চাব পাৰে আৰু পিছতো কৰিব পাৰে সহজ পদ্ধতিৰে মই আজি দেখাম মই প্ৰথমতে বাটাৰফ্লাইত বহি পেলাই ভৰিকেইটা অলপ শিথিল কৰি ল'ম খুলি ল'ম আমাৰ এই পজিশ্যনটোত বহি পেলাই আমাৰ পেলভিক ৰিজনটো আমি খুলি ল'ব লাগে তেতিয়া কৰিবলৈ সুবিধা হয় আমাৰ ষ্ট্ৰেচিংটোৱে আমাৰ পেলভিক ৰিজন ষ্ট্ৰং কৰে আমাৰ স্পাইনডাল যিমানে আমি স্পাইনডাল সদায় আমি সুস্থ কৰি ৰাখিব লাগে আৰু স্পাইনডাল যেতিয়া আমি সুস্থ আৰু স্বাস্থ্যকৰ কৰি ৰাখোঁ তেতিয়া আমি যৌৱন আমি ধৰি ৰাখিব পাৰোঁ যৌৱনটো আমি ধৰি ৰাখিব পাৰোঁ নিজকে সদায় আমি সুন্দৰকৈ ৰাখিবলৈ বিচাৰোঁ গতিকে সুন্দৰ হৈ তেতিয়াহে থাকিম যেতিয়া আমি শৰীৰটো পূজা কৰিম সাধনা কৰিম এতিয়া আমি কিছু সময় এইদৰে থাকি পেলাই আমি দুখন ভৰি মেলি দিম ভৰি দুখন হিলাই লৈ আমি প্ৰথমতে সোঁ ভৰিখন ভাঁজ কৰি ল'ম নিজৰ কমফৰ্টেবলি যিসকলে বেছি মেলিব নোৱাৰে তেওঁলোকে কমকৈ কৰিব পাৰে এতিয়া পিছৰ ভৰিখন আমি চিধা কৰি মন কৰিব যেন টান খায় আমাৰ সন্মুখলৈ ভৰিটো মেলি দিয়াৰ ফলত আমাৰ এইটো ৰিজন এইটো অংশ আমাৰ টানি ধৰিছে আমি বেকত এটা এচিড ফিল কৰিছোঁ ষ্ট্ৰেচ ফিলিং কৰিছোঁ আমি আৰু এইটো ভৰি আমাৰ চিধাকৈ মেলি দিয়াৰ ফলত এইডাল নাৰ্ভডাল টানি ধৰিছে মই কৈছোঁ যে sciatica নাৰ্ভডাল হৈছে শৰীৰৰ দীঘল নাৰ্ভ আৰু কেতিয়াবা বাওঁফালে বিষটো বাঢ়ি যায় কেতিয়াবা সোঁফালে বিষটো বাঢ়ি যায় এতিয়া আমি যিসকলৰ বিষ আছে তাৰ বিষটো অনুভৱ কৰিব যদি এইটো ভৰিত বিষ আছে আমাৰ টননৰ ফলত সেইটো অনুভৱ কৰিম এতিয়া প্ৰথমতে আমি হাতখন আগুৱাই পেলাই এতিয়া আমি হাতখন পিছলৈ আনি পেলাই কিছু সময় হাতত প্ৰেছাৰ দি শোল্ডাৰটো ওপৰলৈ দাঙিম হাতত প্ৰেছাৰ দি শোল্ডাৰ দুটা আমি ওপৰলৈ দাঙিম যেন আমি ফিল কৰোঁ এইটো এৰিয়াত আমাৰ অলপ টানি ধৰিছে এটা লাহে লাহে আমি হাতখন অলপ বেকত নি পেলাই পিছলৈ হালি দিম তেতিয়া আমাৰ এইটো অংশ টানি ধৰে তললৈকে এইটো বহুখিনি উপশম পোৱা যায় তাৰ পাছত দুইখন হাত জইন কৰি পেলাই ইণ্টাৰলক কৰি টানি দিম 20 সেকেন্ড মান আমি এই ধৰণে থাকিম
আমি লাহেকৈ এইখন ভৰি ভাঁজ কৰি ল'ম বাওঁ ভৰিখন ভাঁজ কৰি আমি ল'ম যিসকলে ভাঁজ কৰিবলৈ অসুবিধা হয় তেওঁলোকে এনেকৈ ৰাখি পেলাই এনেকৈ থাকিব পাৰে এতিয়া মই যিসকল অলপ ষ্টিফ হৈ আছে তাতে লুজ কৰি ল'ব ভৰিখন টানি টানি লুজ কৰি ল'ব এতিয়া এইখন হাত ইয়াত ৰাখিম আৰু এইখন হাত মাথাৰ ওপৰেদি লৈ পেলাই আমি সোঁ হাতখন মাথাৰ ওপৰেদি ল'ম আৰু বাওঁ হাতখন দি টানিম আৰু এনেকৈ কৰিলে আমাৰ পুৰা টানে বিষটো আমাৰ ক'ত ক'ত আমি বিষটো অনুভৱ কৰিছোঁ সেই জেগাখিনিত টানি ধৰাৰ ফলত আমাৰ বহুখিনি বিষ উপশম হয় ফিল কৰিম আপোনালোকে কৰি চাব নিজে কৰিলে গম পাব চিয়াটিকা পেইনৰ কাৰণে এইকেইটা অভ্যাস বহুত উপকাৰী কিছু সময় থকাৰ পাছত এইফালৰ পৰা হাতখন আগলৈ আনিম এতিয়া আমি সোঁ হাতখন সোঁ ভৰিৰ ফালে দিম সোঁ ভৰিৰ থাইজত ৰাখিম আৰু বাওঁ হাতখন আমি বাওঁ ভৰি থাইজত ৰাখি পেলাই আমি সোঁ ফালে দি চাম কিছু সময় এইদৰে আমি থাকিম 10 ছেকেণ্ড মান থাকিম ইয়াত টুইষ্টিং হয় আমাৰ কঁকালৰ অংশ টুইষ্টিং হৈছে স্পাইন টুইষ্টিং হৈছে আৰু টানি ধৰিছে আমাৰ এইটো অংশ টানি ধৰিছে নিজে কৰিছিলে আপুনি গম পাব ক'ত ক'ত টানি ধৰে তাতে আমাৰ সেইটো পায় এতিয়া আমি বাওঁ ভৰিখন সন্মুখৰ ফালে লৈ যাম আৰু সোঁ ভৰিখন একেধৰণে বেকৰ ফালে লৈ যাম চিধাকে মেলি এতিয়া সন্মুখৰ ফালে আমি দুইখন হাত লৈ যাম 10 ছেকেণ্ড মান এইদৰে থাকিম লাহে লাহে হাত দুখন লৈ আহিম একেধৰণে আমি দুইখন হাতত প্ৰেছাৰ দি পেলাই আমি শোল্ডাৰটো আপ কৰিম 10 ছেকেণ্ড মান এইদৰে থাকিম থাকি পেলাই আমি দুইখন হাত আকৌ বেকত লৈ যাম ইণ্টাৰলক কৰি পেলাই আমি টানিম আপুনি কৰি চাব কৰি চালে আপোনালোকে ৰিলিফ পাব বহুতখিনি এতিয়া এইখন ভৰি একেধৰণে আমি এতিয়া উল্টা সাইডৰ পৰা দেখাইছো বেক সাইডৰ পৰা এইখন ভৰি আমি এনেকৈ টানি লৈ ইয়াত এনেকৈ বাঁ হাতখনটা ওপৰেদি যাব মই বেক সাইডৰ পৰা দেখাইছো সা কোট কোট আমাৰ হেঁচা পৰিছে কোট কোট টানি ধৰিছে সেই অংশখিনিতে আমাৰ কাম দিয়ে ষ্ট্ৰেচিং খিনিয়ে আমাক বহু বিষৰ পৰা উপশম কৰে শৰীৰটো সদায় টনন কাৰ্য চলি থাকিব লাগে টুইষ্টিং হ'ব লাগে স্পাইনটো সদায় ফ্লেক্সিবল কৰি আমি ৰাখিব লাগে তেতিয়া শৰীৰটো সুস্থ হৈ থাকে এতিয়া একেধৰণে আমি আগৰ বাৰৰ দৰে সোঁ হাতখন উঠাই পেলাই আমি সোঁ থাইজত ৰাখিম আৰু বাওঁ হাতখনে আমি বাওঁ থাইজত এনেকৈ ধৰিব ট্ৰাই কৰিম তাৰপাছত আমি বাওঁ ফালে দি চাম যিসকলৰ অলপমান টানি ধৰে তেওঁলোকে হাতখন আগুৱাই পেলাই অলপ লুজ কৰি ল'ব আৰু এইখন হাতটো অলপমান প্ৰেক্টিছ কৰি লুজ কৰি ল'ব অভ্যাসৰ ফলতহে আমি সকলোখিনি আসনত সম্পূৰ্ণতা পাওঁ গতিকে অভ্যাসটো বহুত ইম্পৰ্টেণ্ট আমি এনেকৈ লুজ কৰি পেলাই হাতখন যদি এনেকৈ দিগদাৰ পায় এনেকৈ ৰাখিব পাৰে 20 ছেকেণ্ড মান থৈ পেলাই আমি নিজে কৰি থাকিলে অনুভৱ কৰিব আমাৰ কেনে ধৰণৰ ফিল হৈছে আৰু বিষটো কিমানখিনি উপশমন পাইছোঁ এবাৰ কৰাৰ ফলতে আপোনালোকে ফল পাব বিশ্বাস আছে যিহেতু এইখিনি অভ্যাস মই ক্লাইণ্টক কৰাইছোঁ তাৰ পিছৰ পদ্ধতিটো মই কৰাম পিছৰ অভ্যাসটো হৈছে দুটা ভৰি প্ৰথমতে মেলি ল'ম অলপমান ভৰিটো আগুৱাই পিছুৱাই খুলি ল'ম আৰু হাত দুখনো আমি অলপ আগুৱাই পিছুৱাই ল'ম এতিয়া বাওঁ ভৰিখন এইদৰে ৰাখিলোঁ সোঁ ভৰিখন আগত মেলিলোঁ এতিয়া বাওঁ হাতখন ইয়াত হেঁচা এটা দিম যিসকলৰ কিছুমানৰ কি হয় বাটাৰফ্লাই কৰোঁতে ভৰিখন পৰি নাথাকে এনেকৈ মেলিলে অলপমান আপ হৈ থাকে তেওঁলোকে গাৰু এটা দি ল'ব পাৰে গাৰুটোত হেঁচা দিব পাৰে হাতখন আৰু যিসকলৰ গাৰু নিদিয়ে তেওঁলোকে
এনেকৈ হেঁচা এটা দিব আৰু সোঁ হাতখন আপ কৰি পেলাই উশাহটো এৰি বুঢ়া আঙুলি ধৰিব ট্ৰাই কৰিব। যিসকলে ধৰিব নোৱাৰে তেওঁলোকে ইয়াত ধৰিব পাৰে, একো প্ৰব্লেম নাই। যিমানখিনিলৈকে আপোনাৰ শৰীৰটোৱে এলাউ কৰে সিমানখিনিহে আগুৱাব। এতিয়া ইয়াত ধৰিলে তাৰপাছত আমি হেঁচাটো দি পেলাই আমি বাওঁফালেদি সম্পূৰ্ণ বডিটো আনিম। এই কঁকালৰ অংশ আমি পিছলৈ ঠেলি পেলাই আমি কান্ধৰ বাওঁ চাইডে আমি কান্ধৰ চাম অনুভৱ কৰিম। আমাৰ সোঁ ভৰিখন টানি ধৰিছে, কঁকালৰ অংশ টানি ধৰিছে, স্পাইনৰ অংশ টানি ধৰিছে, স্পাইনডাল টুইষ্ট হৈছে আৰু কান্ধৰ অংশ আমাৰ পিছলৈ দিয়াৰ ফলত আমাৰ বিষ বহুখিনি উপশম পাইছোঁ। আমি ফিল কৰিম। যেতিয়া এটা অভ্যাস ফিল কৰি কৰা হয় তেতিয়া ফলখিনি পোৱা হয়। এইটো কৰাৰ পিছত এইটো ভৰি কৰিম। এতিয়া সোঁ ভৰিখন ফল্ড কৰি ল'ম। সোঁ হাতখন একেধৰণে সোঁ ভৰিত প্ৰেছাৰ এটা দিম থাইজৰ ওপৰত। বাওঁ হাতখন আপ কৰি পেলাই উশাহটো এৰি লৈ এতিয়া বুঢ়া আঙুলিত ধৰিম। ধৰি পেলাই আমি এতিয়া সোঁ চাইডে টুইষ্ট কৰিম। সোঁ চাইডে আমি লাহে লাহে ঘূৰিম। কঁকালৰ অংশ যিমান পাৰোঁ আমি টুইষ্ট কৰিম আৰু এইফালেদি চাম। 20 ছেকেণ্ডমান আমি থাকিম। থকাৰ পাছত আমি দুইখন ভৰি মেলি দিম। এটা ফল্ড কৰি পেলাই আমি সোঁ হাতখন সোঁ ভৰিত, সোঁ হাতখন বাওঁ ভৰিত আৰু এইফালে টুইষ্ট কৰিম 10 ছেকেণ্ডমান। আকৌ এইফালে টুইষ্ট কৰিম 10 ছেকেণ্ডমান। দুইফালে কৰাৰ পাছত আমি হাতখন ওপৰত টানি দিম, 10 ছেকেণ্ডমান টানি দিম। এইটো কৰিলে আমাৰ ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেম থকা সকলৰ কাৰণেও বিশেষভাৱে ভাল। ৰাইটত আমি লেফ্টত এবাৰ লৈ যাম, এবাৰ ৰাইটত লৈ যাম। অভ্যাস কৰাৰ ফলত আমাৰ হাতটো টানি ধৰিছে, তাৰ ফলত বিষো হ'ব পাৰে, মিহি মিহি বিষ কিছুমান। যিসকলে প্ৰথম অভ্যাস কৰিছে তেওঁলোকৰ কাৰণে অলপ কঠিন হ'ব পাৰে। গতিকে এই বিষটো মিহি যি অলপ অলপ বিষ হয় আমাৰ শৰীৰত, এইটো নাইকিয়া কৰি পেলাই লাহে লাহে শৰীৰটো আমি ভাজি ভাজি এইদৰে টুইষ্ট কৰিম। দুইখন হাত পাছলৈ লৈ গৈ নেকটো বেকত লৈ যাম। চিয়াটিকা পেইন কঁকালৰ অংশৰ পৰা আৰম্ভ হৈ যি তললৈ যায়, এতিয়া এই টুইষ্টিংবিলাকে আমাৰ স্পাইনডাল ফ্লেক্সিবিলিটি বঢ়োৱাৰ ফলত আমাৰ বিষ কোষবোৰ নোহোৱা হয়। আমাৰ সদায় স্পাইনডাল সুস্থতাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে। এতিয়া আগফালে গৈ পেলাই পুনৰবাৰ বাটাৰফ্লাই কৰি দিম। আজিলৈ চিয়াটিকা পেইনৰ বিষয়ে ইমানখিনিয়ে, আৰু যি মই দেখুৱাইছোঁ আপোনালোকক কৰি দেখুৱাইছোঁ কৈছোঁ সেইখিনি আপোনালোকে নিশ্চিতভাৱে কৰিব আৰু কৰিলে মোৰ ভাল লাগিব। গতিকে আপোনালোক সকলো ভালে থাকক, কুশলে থাকক, স্বাস্থ্যৱান সুস্বাস্থ্যৱান হৈ থাকক আৰু মোৰ চেনেলটো সাধনাৰ জীৱনৰ প্ৰকাশ আপোনালোকে চাব। আৰু আপোনালোকক মই লিংকটো দি দিম, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব আৰু মোক ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।